হেল্ল' এভৰিৱান, গুড ইভিনিং। আজি পাছবেলা সময়খিনি অকণমান বহি কৰিয়ে পাৰ কৰি দিওঁ বুলি ভাবিছোঁ। শুই মেলি থাকিলে অকণমান বেছি মতি হৈ গৈছোঁ আৰু আপোনালোকে কমেণ্টত জনাই থাকে। আৰু এয়া দেখিছেনে, নখকেইটাত এটা নতুন ৰং লগালোঁ। তাৰপাছত এয়া মাহঁতে মিৰিকা টেঙা খাই আছে, সোৱাদ লৈ আছে। টেঙাৰ জুতিটো সঁচাকৈ বেলেগ ভাল লাগে নে কি কয়। মোক দিছিলে, পিছে মইহে নেখালোঁ। মোৰ আজি খাব মন নগ'ল। এয়া আমি টেঙা খাই থাকোঁতে আহিলে খুৰাকো একাপ চাহ দি দিলোঁ। মায়ে দিলে বাৰু দেই। তাৰপাছতে এয়া সন্ধিয়া সময়খিনিত কি নকৰোঁকৈ পূজাৰ নখকেইটাত মই মোৰ ক্ৰিয়েটিভিটিখিনি দেখাই দিছোঁ আৰু ধূপৰ কাঠি দি কেনেকৈনো নেইল আৰ্ট কৰিব পাৰি। একদম চিম্পুলকৈ কেনেকুৱা লাগিছে জনাব আপোনালোকে। তাৰপৰা আহিলোঁ সুমন বাৰ ৰুমত চাহ খাবলৈ। সুমন বাই নিমন্ত্ৰণ দি থৈ আহিছিলে। এইফালে সুমন বাই বনালে আলু চপ, ডিম চপ, পকৰি, এইবিলাকে খাই ল'লোঁ। তাৰপাছতে এয়া মাকো লগাই দিছিলোঁ, কিন্তু মাৰ হাতখনত নাথাকিলে আৰু পূজাই সেইটো কথাতে খুব বেছি হাঁহিছে। তাৰপৰা আহি পাই গ'ল মিষ্টাৰে দৈ আনি দিলে। লোৱা এয়া দৈ খোৱা বুলি কৈছে। গৰম যিহেতু অলপ পৰিছে, দৈ খাবলৈও মন গৈছিলে। তাৰপৰা সুমন বাই পোলাও বনাইছিলে, টেষ্টিঙৰ কাৰণে দিছে। কিন্তু আমাৰ ঘৰখন বহুত বেছি গৰম হৈ থাকে দেই ৰাইজ, গোটেই যেতিয়া ঘৰৰ মানুহখিনি থাকোঁ। এয়া যে সেৱা কৰিছে মায়ে নিৰ্মল দাক, আপোনালোকে কিয় কৰিছে জানেনে? আচলতে মা যিহেতু ভাওনা জগতখনত খোজ পেলাইছিলে আৰু খোজ পেলাওঁতে নিৰ্মল দাৰ অৰিহণা, গোটেইখিনি নিৰ্মল দাৰ অৰিহণা বুলিয়ে ক'ব লাগিব। তেওঁ গুৰু মাননি দিছে, কাৰণ গুৰু মাননি দিয়াটো বহুত বেছি জৰুৰী হয়। একলব্যই যিহেতু নিজৰ আঙুলিয়ে কাটি দিছিলে, কিন্তু আমাৰ মায়ে সৰুকৈ কিবা এটা নিয়ম কৰিছে। আৰু এয়া গুৰু মাননি দিয়াৰ পিছত এয়া মায়ে নিৰ্মল দাক এসাঁজ ভাতো খোৱালে ধুনীয়াকৈ। আৰু এয়া নিৰ্মল দাকে মাকে এখন ফটো উঠাই দিলোঁ। নিৰ্মল দা মাক মাতে খুৰী মা, কিন্তু ভাওনাখন শিকাই দিয়াৰ বাবে মাৰ বাবে হৈ গ'ল নিৰ্মল দা গুৰু।